जय हनुमान जय हनुमान जय हनुमान जय हनुमान जय हनुमान। নমস্কাৰ, এটা নতুন ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলো ভালে কুশলে আছে আৰু ময়ো আছোঁ ভালে। যোৱাকালি ৰাতি ঘৰ আহি পাওঁতে প্ৰায় ৰাতিপুৱাই গ'ল, চাৰিমান বাজিল। আৰু যিটো আশা কৰি ক'ৰবাত যোৱা হয় আচলতে মই কথা পাতোতে দেৰি হৈ যায়। মই সময়টো চাওঁ যে মই যাবলৈ হৈ গৈছে, তথাপিও মানে আপোনালোকে মোৰ লগত কথা যিখিনি পাতিব বিচাৰে ময়ো ঠিক তেনেকৈ ঘৰুৱাভাৱে কথাখিনি পাতোতে খা খবৰ লওঁতে মেলোতে দেৰি হৈ যায়। পিছত আৰু গোটেই পিছৰ দিনটো মানে আজি খেলিমেলি লাগি আছে আৰু যিহেতু গোটেই ৰাতি শোৱা নহ'ল। আৰু আজি আপোনালোকৰ মাজলৈ আহিছোঁ বহুত বেছি এটা দৰকাৰী কথাৰ কাৰণে। দুটা কথা ক'ম আপোনালোকক আজি। তো প্ৰথম কথাটো শুনি আপোনালোকে খুব বেছি ভাল পাব। অকণমান ৰোমাঞ্চকৰ কাহিনী আচলতে, যে কথাটো এনেকুৱা, হনুমানজীয়ে বিয়া পাতিছিলে নে নাই, বা হনুমানজীক যে ব্ৰহ্মচাৰী বুলি কোৱা হয়, তেওঁ সঁচাকৈ ব্ৰহ্মচাৰী আছিল নে তেওঁ বিয়া পাতিছিল নে, এনেকুৱা ধৰণৰ কথা কিছুমান আছে। তো সেই কথাখিনি আপোনালোকৰ মাজত কওঁ। বহুতেই এই বিষয়টো আচলতে নাজানে। আপোনালোকে শুনি খুব মানে ভাল পাব, ইণ্টাৰেষ্টিং হ'ব কথাটো। আপোনালোকে মানে ভাল লাগিব আপোনালোকৰ। এতিয়া কথাটো হ'ল যে আমি সকলোৱে জানো যে হনুমানজী হৈছে এজন ব্ৰহ্মচাৰী, বাল ব্ৰহ্মচাৰী। তেওঁ বিয়া পতা নাই। মই আপোনালোকক জনাওঁ যে হনুমানজীয়ে বিয়া পাতিছিলে, আৰু হনুমানজীয়ে বিয়াও পাতিছিলে আৰু তেওঁ ব্ৰহ্মচাৰী আছিলে। সেই কথাটো শুনি আপোনালোকৰ চাগে অলপ কিবা খেলি মেলি লাগিছে। আচলতে কথাটো সঁচা তেনেকুৱা ধৰণৰ। এতিয়া গোটেই কাহিনীটো মই আপোনালোকক কওঁ। বিভিন্ন ধৰণৰ ধৰ্মগ্ৰন্থ অনুসৰি হনুমানজীয়ে বিয়া পাতিছিলে, আৰু হনুমানজীয়ে বিয়া পাতিও কিন্তু তেওঁ ব্ৰহ্মচাৰী আছিলে। এতিয়া বিয়া পতা আৰু ব্ৰহ্মচাৰী জীৱন পালন কৰাৰ মাজত বহুত এটা পাৰ্থক্য আছে। এতিয়া যিসকলেতো জানেই, আৰু যিসকলে নাজানে আপোনালোকে গম পাব, আৰু সেই কথাটো মই ক'লেই গম পাব যে সূৰ্য দেৱতাৰ কন্যা আছিলে সূৰ্বচলা, আৰু সূৰ্বচলাৰ লগত হনুমানজী বিবাহ পাশত আবদ্ধ হৈছিলে। কিন্তু হনুমানজী আছিলে এজন ব্ৰহ্মচাৰী। বিয়াৰ পিছতো কিন্তু কোনো ধৰণৰ তেখেতৰ পত্নীৰ সৈতে সম্পৰ্ক নাছিল, সেইকাৰণে তেখেতক ব্ৰহ্মচাৰী বুলি কোৱা হয়। এতিয়া কথাটো এনেকুৱা ধৰণৰ আৰম্ভ হয় যে সূৰ্য দেৱতাৰ হাতত 9টা দিব্য জ্ঞান আছিলে, বা খুব বেছি ভাল জ্ঞান আছিলে, যিখিনি জ্ঞান হনুমানজীয়ে আহৰণ কৰিব বিচাৰিছিলে সূৰ্য দেৱতাৰ পৰা, আৰু সূৰ্য দেৱতাক নিজৰ গুৰু হিচাপে মানি লৈছিল বুলি ধৰ্মগ্ৰন্থ কিছুমানত কোৱা হয়। এতিয়া সূৰ্য দেৱতাই সেই জ্ঞানখিনিত হনুমানজীক দি আছিলে 9টা জ্ঞানৰ ভিতৰত। যেতিয়া 5টা জ্ঞান দিয়া হ'ল, তাৰপিছত থাকি গ'ল 4টা জ্ঞান। সেই 4টা দিব্য জ্ঞান হনুমানজীক তেতিয়াহে তেওঁ সূৰ্য দেৱতাই দিব পাৰিব, যেতিয়া কোনো এজন লোক বা কোনো এজন দেৱতাই হওক বা যোনেই নহওক তেওঁ বিবাহিত হ'ব, তেতিয়াহে সেই অন্য 4টা দিব্য জ্ঞান দিব পাৰিব। এতিয়া হনুমানজী আকুৰগোজ যে তেখেতে সেই জ্ঞানকেইটা লাগিবই, আৰু সূৰ্য দেৱতাই জ্ঞান দিব নোৱাৰে, কাৰণ হনুমানজীয়ে কৈছে যে তেওঁ ব্ৰহ্মচাৰী হিচাপে থাকিব। চব জেগাতে হনুমানজীৰ কাৰণে ছোৱালী চোৱা হ'ল, কন্যা বিচৰা হ'ল, যাতে হনুমানজী ব্ৰহ্মচাৰীও হৈ থাকিব পাৰে। কিন্তু তেনেধৰণৰ কন্যা আৰু বিচাৰি নাপালে। অৱশেষত সূৰ্য দেৱতাই হনুমানজীক ক'লে যে সূৰ্য দেৱতাৰ নিজৰে এগৰাকী কন্যা আছে, নাম হ'ল সূৰ্বচলা, আৰু তেওঁ হৈছে এগৰাকী তপস্বী কন্যা। তেওঁ কেৱল তপস্যাতে মগ্ন হৈ থাকে বা তপস্যাই কৰি থাকে। গতিকে যদি হনুমানজীয়ে সূৰ্বচলাৰ লগত বিবাহ পাশত আবদ্ধ হয়, তেতিয়া হনুমানজীয়ে সেই 4টা জ্ঞান ল'ব পাৰিব, আৰু তেখেতৰ ব্ৰহ্মচাৰী জীৱনো তেওঁ ৰক্ষা কৰিব পাৰিব। সেইকাৰণে হনুমানজী শেষত সন্মতি দিলে, আৰু হনুমানজীয়ে সূৰ্বচলাৰ লগত বিবাহ পাশত আবদ্ধ হ'ল। আৰু বিবাহ পাশত আবদ্ধ হোৱাৰ পিছতে লগে লগে সূৰ্বচলা আকৌ নিজৰ যি তপস্যা আছিল সেই তপস্যাত গুচি গ'ল। হনুমানজীয়ে নিজৰ দিব্য জ্ঞানকেইটা ল'ব পাৰিলে সূৰ্য দেৱতাৰ পৰা, আৰু কোনো ধৰণৰ তেখেতৰ পত্নীৰ সৈতে সম্পৰ্ক নহ'ল। অৰ্থাৎ তেওঁ হনুমানজী ব্ৰহ্মচাৰী হিচাপে থাকি গ'ল। গতিকে হনুমানজী আজিও ব্ৰহ্মচাৰী, আৰু তেওঁ ব্ৰহ্মচাৰী আছিল, কিন্তু তেখেতৰ বিবাহ হৈছিল সূৰ্য দেৱতাৰ কন্যাৰ লগত। আৰু এই কথাটো শুনি আপোনালোকে চাগে খুব
আচৰিত হৈছে বা কোনো ভাল লাগিছে যে এই কাহিনীটো বা এই কথাটো সকলোৱে কিন্তু নাজানে। আমি এটাই জানো যে ব্ৰহ্মচাৰী মানে বিবাহ নহয় বা বিয়া নোহোৱা মানুহকে ব্ৰহ্মচাৰী বুলি কয়। গতিকে সেই কথাটো আপোনালোকে জানি চাগে ভাল পালে আশা কৰোঁ। আৰু মই আপোনালোকৰ মাজত লগত আৰু এটা কথা পাতোঁ যে মই নিমন্ত্ৰণবোৰ যে ৰক্ষা কৰি আছোঁ, মই যোৱাকালি নগাঁৱৰ পৰা আহি থাকোঁতে যেতিয়া দেৰি হৈছে, ভাগৰ লাগিছে, টোপনি আহিছে, তেতিয়া মই ভাবিছোঁ যে মই আৰু যাত্ৰাবোৰ একেবাৰে বন্ধই কৰি দিওঁ, নাযাওঁ আৰু। তাৰপিছতে ভাবিছোঁ যে যাত্ৰাবোৰ এনেধৰণে কৰিম যাতে আপোনালোকক মই ভিডিঅ' আকাৰে যাত্ৰাৰ কথাবোৰ চাগে নক'ম। গতিকে মোক বেয়া নাপাব, যথেষ্ট খৰচ হয়। কোনোবা এঠাইলৈ যোৱা বুলি কোৱাৰ লগে লগে গাড়ীখনৰ তেলৰ খৰচ বুলিয়ে নহওক, গাড়ীখনৰ আয়টো যথেষ্ট কমি যায়। লগতে যিজন লগত যায় তেখেতক এক মাননিৰ বিনিময়তহে তেওঁ কিন্তু যায়। গতিকে সেইবোৰ কথা চিন্তা কৰি মই আপোনালোকৰ যদি তেনেধৰণে নিমন্ত্ৰণ থাকে যে আপুনি আমাৰ তাত আহিব লাগে, তেনেধৰণে নিমন্ত্ৰণবোৰত যাম। নহ'লে কি হয় যে মোৰ সময়টো বহুত বেছি নষ্ট হয়। গতিকে মই আগন্তুক যাত্ৰাবোৰৰ কথা কৈছিলোঁ আপোনালোকক যে গোলাঘাট আৰু মই তিতাবৰ যাম। কিন্তু এতিয়া কথা হৈছে যে সদ্যহতে মই তিতাবৰলৈ নাযাওঁ আৰু মই গোলাঘাটলৈ যাম এই কেইদিনৰ ভিতৰতে। আৰু কোনদিনা যাম সেই কথাটো মই অহা কালিলৈ মই যিসকলৰ ওচৰত যাম মই তেনেকৈ জনাই দিম। আৰু তাৰ পিছতহে মই বহাগ বিহুৰ ওচৰে পাজৰে মই তিতাবৰলৈ যাবলৈ চেষ্টা কৰিম। মানে কি হয় যে কোনোবা এঠাইৰ পৰা অহাৰ পিছত আকৌ সেই ঠাইলৈ যাওঁতে কিছু সময় লাগি যায়। এতিয়া লাষ্ট মই যোৰহাট শিৱসাগৰৰ পৰা যেতিয়া আহিছিলোঁ, তাৰপিছত আৰু যোৰহাট শিৱসাগৰ যোৱাৰ কথাটো মই ভবা নাই। আৰু সেইকাৰণে মই যোৰহাট শিৱসাগৰ নিমন্ত্ৰণ আছে যদিও যাব পৰা নাই। কিন্তু মই তাৰ মাজে মাজে কিন্তু মই আপোনালোকক এনেকৈ ভিডিঅ' আকাৰে সমজুৱাকৈ নোকোৱাকৈ মই যাত্ৰাবোৰ কৰি থাকিম। গতিকে মোক আপোনালোকে যদি বিচাৰে আপোনালোকে ধুনীয়াকৈ মোৰ লগত কথা পাতিব পাৰিব আৰু তেনেধৰণে মই যাম আপোনালোকৰ কাৰণে, যিহেতু ওলাই আহিছোঁ যাম, তেনেধৰণে মিলাই কৰি যাম। আপোনালোকে জনাব। আৰু আপোনালোকে যদি নিমন্ত্ৰণ থাকে, মোৰ যিটো 9085093104 এই নম্বৰটোত আপোনালোকে হোৱাটছআপ কৰি নিমন্ত্ৰণ শব্দটোৰ ওপৰত লিখি আপোনালোকে মোলৈ পঠাব। তেনেধৰণে আপোনালোকৰ সৈতে যোগাযোগ কৰি মই যাবলৈ চেষ্টা কৰিম। আৰু যদিও মানে নকওঁ বুলি কৈছোঁ ৰাজহুৱাকৈ, তথাপিও কৈছোঁ যে এইকেইদিনতে কিন্তু মোৰ গোলাঘাটলৈ যোৱা হ'ব। কাৰণ গোলাঘাটৰ বহুকেইজন লোকে বহু দিনৰ পৰা যোগাযোগত আছিলে মোৰ। গতিকে মই যিসকলৰ লগত ফোনত কথা পাতিছোঁ তেওঁলোকৰ ওচৰলৈ যাম, পিছত আকৌ যাম। তাৰ পিছত মই বঙাইগাঁও যাত্ৰা আছে, তাৰপিছত তেনেকৈ ধৰণে মই মিলাই গৈ থাকিম। গতিকে আপোনালোকে মোক বেয়া নাপাব, যথেষ্ট কষ্ট আৰু যথেষ্ট খৰচ হয়। বহুত দূৰ যোৱা বুলি কোৱাৰ লগে লগে বহুত কথা কিছুমান আহি যায়। যদিও মই আপোনালোকৰ পৰা আজিলৈকে কোনো দিন কেতিয়াও একো বিচৰা নাই এতিয়ালৈকে, আৰু ভৱিষ্যতেও মই আপোনালোকৰ ওচৰত কথা দিছোঁ কেতিয়াও মই কোনো ধৰণে কেতিয়াও একো নিবিচাৰোঁ। তথাপিও কেতিয়াবা অকণমান মনত দুখ লগা হয় যে যথেষ্ট কষ্ট আৰু যেতিয়া খৰচ হয় বা কোনোবা এজন লৈ যোৱা হয়, সেই খৰচটো কিন্তু মই দিব লগা হৈ যায়। গতিকে আপোনালোক সদায় ভালে থাকিব। এই ৰোমাঞ্চকৰ কাহিনীটোৰ দ্বাৰা আপোনালোকক মই এই কথাটো জনালোঁ যে হনুমানজীয়ে আচলতে বিয়া কৰাইছিল আৰু তেওঁ ব্ৰহ্মচাৰীও আছিল। গতিকে সকলো ভালে কুশলে থাকিব। আজি ভিডিঅ'টো বৰ বিশেষ দীঘলীয়া নকৰোঁ। এই হনুমানজীয়ে এই ৰোমাঞ্চকৰ কাহিনীটো জনাবলৈকে ভিডিঅ'টো জনালোঁ। আৰু সদ্যহতে গোলাঘাট যাম, গোলাঘাটত লগ পাম আৰু তাৰপিছত আকৌ যাত্ৰাবোৰ তেনেধৰণে ক'ম। আৰু তাৰ মাজে সময়ে মই গৈ থাকিম, কিন্তু এনেধৰণে ৰাজহুৱাকৈ নকওঁ। গতিকে আপোনালোকে মোক বেয়া নাপাব। আপোনালোকৰ সৈতে প্ৰত্যেকজন লোকৰ কাৰণে মই আছোঁ, প্ৰত্যেকৰ ওচৰলৈকে গৈছোঁ, যিমানখিনি পাৰিছোঁ ৰাজহুৱাকৈও লগ পাবলৈ আপোনালোকক চেষ্টা কৰিছোঁ। গতিকে আপোনালোক সদায় ভালে থাকিব। ভগৱানে আপোনালোকক সদায়ে ভালে ৰাখক, হনুমানজীয়ে সদায়ে ভালে ৰাখক। আৰু বেলেগ এটা বিষয় লৈ অহা কাইলৈ আহিম আপোনালোকৰ ওচৰলৈ। গতিকে আজিলৈ এৰিছোঁ। সকলো ভালে কুশলে থাকিব। ধন্যবাদ।